Police go back, go back, go back. Nyai pabo lagi boy, lagi boy, lagi boy. Dukia usinasti pabo lagi boy, lagi boy, lagi boy. Jandana ki go back, go back, go back. Jandana ki go back, go back, go back. Go back and hitan no solibo, no solibo, no solibo. Dukia usinasti pabo lagi boy, lagi boy, lagi boy. Dukia usinasti pabo lagi boy, lagi boy, lagi boy. Go back and hitan no solibo, no solibo, no solibo. Kamu জীবনত লৈ খেলা কৰাম চলিব নচলিব নচলিব আজিলি মাজুলী মেডিকেলে মোৰ দাদা আৰু দেউতাক হত্যা কৰিলে মোৰ দাদা আৰু দেউতা 12:45 এক্সিডেণ্ট হৈছিলে সেই মেডিকেলৰ পৰা সুগাৰ টেষ্ট কৰি আহিছিলে তেওঁলোক ঘৰলৈ ৰাওনা হওঁতে গৰমূৰটো জেঙেৰাই গড় কাপ্তানি পথত তিনিখন ৰেলী বাইকে সিহঁতক খুন্দিয়াই তিনিওখনে সিহঁতৰ গাৰ ওপৰত চলাই হাত ভৰি ভাঙি ব্ৰেইন চেইন সব ধ্বংস কৰি লৈ যোৱাত 108ৰ যোগেৰে আমি গড়মূৰ অসামৰিক চিকিৎসালয় নিয়া হ'ল অসামৰিক চিকিৎসালয়ে তেওঁলোকক কোনো ট্ৰিটমেণ্ট কৰিব নোৱাৰিলে তেওঁলোকক কোনো সুৰক্ষা দিব নোৱাৰিলে কিন্তু তেনেকুৱা দুজন ইমান হেভি এক্সিডেণ্ট পেচেণ্টক তেওঁলোকে 12:45ত এক্সিডেণ্ট হোৱাৰ পিছত কি কাৰণে 4:30 বজালৈকে তেওঁলোকে ৰেফাৰ দিবলৈ থৈ দিলে যদি মোৰ দাদা আৰু দেউতাক তেওঁলোকে 2 বজাতো ৰেফাৰ দিলেহেঁতেন ডিব্ৰুগড় ডাক্তৰে বচাব পাৰিলোহেঁতেন বুলি আমাক কৈছিলে ৰেফাৰ দিয়া দেৰি হোৱাৰ কাৰণে আপোনালোকৰ পেচেণ্ট দুজন মানে মৃত্যু হ'ল এজন পেচেণ্ট আমাৰ মাজুলীৰ নয়াবজাৰ পাওঁতেই গ'ল দাদা গৈ পেলাই হেৰিয়াৰ ডিব্ৰুগড় মেডিকেলত পাওঁতেই ডাক্তৰে ক'লে বোলে তেখেতো ইতিমধ্যে মানে ডেড হৈছে কিন্তু যদি আজি আমাৰ মাজুলী মেডিকেলখনে যদি তেখেতসকলক সুৰক্ষা দিলেহেঁতেন নিৰ্দিষ্ট সময়ত যদি ৰেফাৰ দিলেহেঁতেন আজি মোৰ দাদা নমৰিলেহেঁতেন আৰু মোৰ দেউতাক যিখন এই 108 গাড়ী দিছিলে তাত অক্সিজেন চিলিণ্ডাৰ নাই ইফালে দেউতা অসুস্থ সুগাৰ পেচেণ্ট মই ইমান ৰিকুৱেষ্ট কৰিলোঁ আপোনালোকে গেছ চিলিণ্ডাৰটো দিয়ক অক্সিজেনটো দিয়ক দেউতাৰ ৰাস্তাত কিবা এটা আকস্মিক দুৰ্ঘটনা হ'ব তেওঁলোকে ক'লে যে একো নহয় ডাক্তৰে কোনো গুৰুত্বই নিদিয়ে মাজুলী প্ৰশাসনটো কামেই নাই 108 গাড়ীখন বিচাৰোঁতে 4:30 বাজিছে 12:45ত হোৱা এক্সিডেণ্টটো কিন্তু দেউতাৰ চিলিণ্ডাৰ এটা অভাৱত মৰিল কিন্তু দাদাক ৰেফাৰ দিয়া দেৰি হোৱাৰ কাৰণে ডিব্ৰুগড় মেডিকেলে বচাব নোৱাৰিলে এয়াই আমাৰ মাজুলীৰ প্ৰশাসন এয়াই আমাৰ মাজুলীৰ চিকিৎসালয় আৰু মাজুলীৰ প্ৰশাসনে এক্সিডেণ্ট হোৱাৰ পিছত মই দেউতাক ডিব্ৰুগড়লৈ লৈ যোৱাৰ পিছত 9 বজাত ডেড হ'লত আকৌ মই ৰিটাৰ্ণ মই মাজুলীৰ গড়মূৰ মেডিকেললৈ লৈ আহিলোঁ গড়মূৰ মেডিকেলত দেউতাক ডাক্তৰে ডেড বুলি কোৱাত তাৰপৰা পুলিচ প্ৰশাসনে গৈ যে দেউতাক পোষ্টমৰ্টম কৰিব লাগিব পোষ্টমৰ্টম কৰাৰ পিছত আজি আমি দিব নোৱাৰোঁ আজি নহ'ব কাইলৈহে হ'ব আপুনি থৈ যাওক দেউতাক মগত থৈ দিলে তাৰপিছত মই দোষীকেইজনক কৰায়ত্ব প্ৰশাসনে কৰিলে নেকি থানাত আজাহাৰখনো দিওঁ মই চাওঁ বুলি ভাবিলোঁ তাৰপিছত মই থানালৈ আহিলত মই দোষীকেইজনক চালোঁ কাঠগড়ালত থৈ দিছে আৰামত এনে মানে ব্লেংকেট এখন দিছে ব্লেংকেটতে মূৰত গাঁও কৰি লৈ দুইটাই আৰামত কথা পাতি আছে প্ৰশাসন বাহিৰত তাৰপৰা মই গৈ পোৱাত অচি ছাৰ নাই অচি ছাৰ কেনিবা গ'ল মই অচি ছাৰক মাতিলোঁ অচি ছাৰ আহিলত মই অচি ছাৰক ক'লোঁ মোৰ এটাই দুখ লাগিলে এই দুজন অপৰাধীয়ে দুটা মানুহক ডেথ কৰাৰ পিছত মাজুলীৰ প্ৰশাসনে তেওঁলোকক হেণ্ডকাপ এডাল লগাই থ'বলৈ অকণমান শাস্তি দিবলৈ হেণ্ডকাপডালৰ অভাৱ হ'ল মৰি গ'ল প্ৰশাসনৰ গুৰুত্ব নাই আৰু বিশেষকৈ মাজুলী মেডিকেলখনে মোৰ দেউতা আৰু দাদাক হত্যা কৰিলে এক্সিডেণ্ট হ'ল উদন্তৰ লোৱা মই সেইটো নকওঁ কিন্তু মাজুলী মেডিকেলখনে কিয় ইমান হেভি পেচেণ্টকেইটাক তোমালোকে ট্ৰিটমেণ্ট কৰিব নোৱাৰা যোৰহাট মাজুলী গড়মূৰ চিভিলত আইচিইউ আছে গড়মূৰ চিভিলত আইচিইউ আছে কিবা আছে তেওঁলোকে একো সিদ্ধান্ত দিব নোৱাৰে মানে একো নকৰিলে আৰু ডাক্তৰকেইজনেও
আমাৰ মানে গাৰ্জেণ্টক একো কথা কোৱা নাই তেওঁলোক মানে লৈছে ঢাপৰিছে ইফালে সিফালে কিবা কিবি কামতহে গৈছে তেওঁলোকে গাফিলতি কৰাৰ কাৰণে আজি 2জন পেচেণ্ট চিভিললৈ আপুনি নিয়াৰ পিছত কিমান দেৰি পিছত ৰেফাৰ কৰিছে চিভিললৈ মই নিয়া 12:45 কেছটো মোক 4 বজাৰ ৰেফাৰ দিছে ডিব্ৰুগড় তাকো 108 নাই গোটেই মোৰ মানুহে আত্মীয়ই মানে হুলস্থুল কৰিলেতো 108 নাই তাৰপৰা জেঙাই 108 এখন মাতি আনিলে তাকো সেইখনত চিলিণ্ডাৰ একো নাই অক্সিজেন নাই দেউতাক লৈ গ'লোঁ অক্সিজেনৰ অভাৱত মাজুলীতেই মৰিলে দাদাই গৈ পেলাই ডিব্ৰুগড় মেডিকেলখন নাপালে ডাক্তৰে ক'লে বোলে ডেট ইতিমধ্যে ৰেফাৰ দিয়া দেৰি হ'ল অকণমান সোনকালে অহাহেঁতেন হয়তো আমি কিবা এটা কৰি দিব পাৰিলোহেঁতেন কিন্তু আপোনালোকৰ পেচেণ্ট বাটতেই গ'ল আজি গড়মূৰ মেডিকেলখনেই আমাৰ 2টা পেচেণ্টক মাৰিলে আমাৰ নালাগে আমাৰ মাজুলী সকলোখিনিক তেওঁলোকে মাৰিম বুলিয়েই তাত আছে তেওঁলোকে ডাক্তৰ কোৱা নাই ইনচাৰ্জ হিচাপে মানিং মিলি ছাৰক মই গৰিহণা কৰিছোঁ তেওঁ প্ৰকৃততে ডাক্তৰৰ উপযুক্ত ব্যক্তি নহয় তেওঁ মানৱীয়তাৰ গুণ তেওঁৰ দৃষ্টিভংগী নাই তেওঁ মানুহ নহয় পশু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে প্ৰশাসন যন্ত্ৰটোৰ ওপৰত ইমান গুৰুত্ব দিছে কিন্তু প্ৰশাসনে হিমন্ত বিশ্ব শৰ্মা ছাৰক গুৰুত্ব নিদিয়ে তেওঁলোকৰ অকল গাফিলতি জনসাধাৰণৰ ওপৰত অত্যাচাৰ জনসাধাৰণক ধ্বংস কৰা শোষণ কৰাটোহে কিন্তু হিমন্ত ছাৰৰ গাত জগৰ নাই মই ছাৰক বিনম্ৰ অনুৰোধ কৰোঁ ছাৰ মৰা মৰি গ'ল মোৰ নবৌ আৰু মোৰ ভতিজাটো থাকিল ভতিজাটো ক্লাছ 10ৰ নবৌকে আপুনি কিবা এটা সংস্থাপন দি ৰাখক ছাৰ হিমন্ত বিশ্ব শৰ্মা দুখীজনক কৰায়ত্ব কৰি মানে উচিত শাস্তি কাৰাদণ্ড দিব লাগে যাৱজ্জীৱন কাৰাদণ্ড হ'ব লাগে গম পালে বাকী আৰু যি 2জন নিহত হৈছে সেই 2জন ব্যক্তি মানে চৰকাৰে পোহপালনৰ দায়িত্ব ল'ব লাগে বাকী আৰু যিজনী বিধৱা হৈ গ'ল তেখেতক চৰকাৰীভাৱে এটা সংস্থাপন দিব লাগে আৰু এই ৰোডত য'তে মানে ডিভাইডাৰ মানে স্পীড ব্ৰেকাৰ স্থাপন কৰিব লাগে আচলতে কালি দিনৰ 12:30মান বজাত যিটো ইয়াত দুৰ্ঘটনা সংঘটিত হ'ল সেইটো আচলতে দুৰ্ঘটনা নহয় এয়া আচলতে হত্যাকাণ্ড আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি জিলা প্ৰশাসনক মাজুলী জিলা পৰিবহণ বিভাগক সকিয়াই দিব বিচাৰিছোঁ যিকেইজন দোষী তেওঁলোকক সৰুতকৈ শাস্তি প্ৰদান কৰা তেওঁলোকক শাস্তি দিব লাগিব কঠোৰতম শাস্তি দিব লাগে যি দুৰ্ভগীয়া পৰিয়াল তেওঁলোকক ক্ষতিপূৰণ দিব লাগে তেওঁলোকৰ পৰিবাৰক স্থায়ী সুৰক্ষা দিবলৈ স্থায়ী তেওঁলোকৰ বাসন দিব লাগে আমি ইয়াৰ পৰা সকিয়াই দিছোঁ এই যান বাহনৰ যি তীব্ৰতা ইয়াত জিলা প্ৰশাসনক পাব লাগে তীব্ৰ বাইক আৰোহীক খুন্দাত ইয়াতকৈ আৰু ভয়াৱহ দুৰ্ঘটনা সংঘটিত নহয় আমি তাৰ কামনা কৰিছোঁ অৱৰোধ কৰিছোঁ যোৱাকালি যিটো ঘটনা হৈ গ'ল আপোনালোকৰ সকলো জ্ঞাত একে ঘৰৰে দেউতাক আৰু বৰ পুতেকৰ মৃত্যু হৈছে যিটো মৃত্যুৰ কাৰণ দ্ৰুতগতিত চলোৱা কেইজনমান বাইক আৰোহী তেওঁলোকে আজি প্ৰায় 10-15 দিনৰ পৰা কণ্টিনিউ এইটো ৰাস্তাত উপদ্ৰৱৰ সৃষ্টি কৰিছে আৰু তেওঁলোকৰ উপদ্ৰৱত ইয়াত মানুহ থাকিব নোৱাৰা হৈছে আৰু আমি বিচাৰিছোঁ যে পৰিয়ালটোৱে উচিত ব্যৱস্থা পাওক ক্ষতিপূৰণ পাওক লগতে এই ৰাস্তাত যিখিনি কৰণীয় কাৰ্যসূচী প্ৰশাসনৰ ফালৰ পৰা আছে স্পীড ব্ৰেকাৰকে ধৰি যিখিনি কৰিলে দুৰ্ঘটনাৰ পৰা পতিত হ'ব ৰক্ষা কৰিব পাৰি সেই ব্যৱস্থা কৰক নতুবা আমি ইয়াতকৈ জঙ্গী আন্দোলনৰ সৃষ্টি কৰিম এয়া আমি প্ৰশাসনক সকিয়াই দিছোঁ